টয়লেট ব্যৱহাৰ কৰি ভালকৈ হ্যান্ড ওয়াশ দি হাতবোৰ ধুব লাগে খোৱাৰ আগতে হাতবোৰ ভালকৈ ধুই লোৱা নিট এণ্ড ক্লিন হৈ থকাৰ প্ৰতি অলপ ইম্পৰ্টেন্স দিয়া ইনফেক্টেড মানুহৰ পৰা আঁতৰত থাকিব ইয়াৰ এতিয়া ট্ৰিটমেন্ট কি ডায়েৰিয়া আৰু ভমিটিং সিম্পটমস দেখা দিলে নেচাৰেল উপায় কি কৰিব নেচাৰেলি আমি ইয়াক কেনেকৈ ঠিক কৰিম হেতু জানো হওক গোটা জিৰা আৰু ধনিয়াৰে চাহ বনাই খাব এইটোৱে ডাইজেষ্টিভ সিস্টেম কুল ডাউন কৰিব আৰাম পাব আৰু ডায়েৰিয়া কমাব 1.5 কাপ পানী আধা টিস্পুন জিৰা লব গোটা আৰু আধা টিস্পুন গোটা ধনিয়া লব সেইখিনি পানীত ভালকে উতলাই 1.5 কাপ পানী লব প্ৰথমতে সেইখিনি পানীত উতলাই 1 কাপ পানী যেতিয়া ৰৈ যাব সেইখিনি ফুকিয়াই গৰমে খাব আদা খাব পাৰে আদা আমাৰ হজম শক্তিৰ কাৰণে খুব উপকাৰী ই বমি ভাব আৰু ডায়েৰিয়া কমাবলৈ সহায় কৰিব আদা থেতালি পানীত সিজাব সেই পানীত 1 টিস্পুন মৌ মিহলাই পেলাই সেই পানীখিনি